Hello everyone, welcome to Gansila. So loisu ADR grade 3 exam or kind of quick revision class on GK and social studies. Okay, the question আমি ইয়াতে ডিসকাস কৰিম আহিবলগীয়া 29 তাৰিখৰ পৰীক্ষাটোৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় স্কিপ নকৰাকৈ ভিডিও সম্পূৰ্ণকৈ চাওক আৰু ভিডিওৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো যদিহে সাবস্ক্ৰাইব নাই কৰা তেতিয়া হলে সাবস্ক্ৰাইব কৰি থব ওকে আৰু আমাৰ WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে যদি তোমালোকে গ্ৰুপটোত জয়েন হ'ব বিচাৰা তেতিয়া হলে তাত গৈ পেলাই লিংকত গৈ পেলাই গ্ৰুপত জয়েন হ'ব পাৰিবা okay so let's start question number 1 in India inflation is measured on the basis of to inflation মানে কি inflation মানে হৈছে মুদ্ৰাস্ফীতি কিহৰ কাৰণে inflation টো মেজাৰ কৰা হয় কিহৰ ভিত্তিত ঠিক আছে সুধিছে তো এটা আছে হোলসেল প্ৰাইস ইনডেক্স কনজিউমাৰ প্ৰাইস ইনডেক্স প্ৰডিউচাৰ প্ৰাইস ইনডেক্স নান অফ দ্য above তো শুদ্ধ উত্তৰটো ইয়াতে কি হ'ব শুদ্ধ উত্তৰটো ইয়াতে হ'ব CPI কনজিউমাৰ প্ৰাইস ইনডেক্স ওকে কনজিউমাৰ প্ৰাইস ইনডেক্সৰ ওপৰত মেজাৰ কৰা হয় ইনফ্লেশ্যন কি হয় এবাৰ গ্ৰেড 3 15 তাৰিখৰ প্ৰশ্ন এটাত আহিছিলে ইয়াৰ ওপৰত কোৱেশ্চন এটা তো একেবাৰে সহজ ভাষাত ক'বলৈ হলে যেতিয়া বস্তুৰ দাম বহুত পৰিমাণে বাঢ়ি যায় ওকে যেতিয়া বস্তুৰ দাম ইনক্ৰিজ হয় বস্তুৰ দামটো ইনক্ৰিজ হলে আমাৰ মানি ভ্যালু কি হয় মানি ভ্যালু কমি যায় ডিক্ৰিজ হয় আৰু হেতু কোৱা হয় ইনফ্লেশ্যন বুলি একেবাৰে সহজ ভাষাত আৰু এটো মেজাৰ কৰা হয় CPI আধাৰত ঠিক আছে নেক্সট কোৱেশ্চন লাভনি ইজ এ ফেমাস ফোক ডান্স অফ কৰ হয় এটো ডান্স ফৰ্মটো লাভনি তো ইয়াতে পাঞ্জাব আছে ৰাজস্থান মহাৰাষ্ট্ৰ গুজৰাট কি হ'ব এটো ইজি কোৱেশ্চন হয় এটো হৈছে মহাৰাষ্ট্ৰৰ এটা ফোক ডান্স হয় লাভনি ওকে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ষ্টেট এনিমেল অফ মধ্য প্ৰদেশৰ ষ্টেট এনিমেল কি হয় টাইগাৰ লায়ন বাৰাসিংহা সাংঘাই তো কি হ'ব কাৰেক্ট আনসাৰ হ'ব মধ্য প্ৰদেশৰ ষ্টেট এনিমেলটো হৈছে অপচন সি যেটো আছে বাৰাসিংহা নাইবা এটুক সোয়াম্প ডিয়াৰ বুলিও কোৱা হয় যদি অপচনত যেটো থাকে হেতুৱে শুদ্ধ হ'ব ওকে হু ডিসকভাৰ্ড দা সোলাৰ সিস্টেম আমাৰ সৌৰজগতখন কোনে আৱিষ্কাৰ কৰিছিল ভেৰি ইম্পৰ্টেন্ট আৰ্যভট্টই কৰিছিল নে কোপাৰ্নিকাছ নে কেপলাৰ নে নিউটনটো নহয় আমি জানো নিউটনটো এলিমিনেট কৰিব পাৰি আৰ্যভট্ট নহয় কোন হয় কোপাৰ্নিকাছ হয় ঠিক আছে কোপাৰ্নিকাছ নেক্সট হাৱা মহল ইজ লোকেটেড ইন হাৱা মহল ক'ত আছে ৰাজস্থানত আছে আমি জানো বাট ৰাজস্থানৰ ক'ত আছে জয়পুৰ যোধপুৰ জয়সলমৰ আজমেৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ জয়পুৰ হ'ব যিখনক কোৱা হয় পিংক সিটি বুলি এটোটো আমি জানো ওকে নেক্সট গান্ধী উইৰিন পেক্ট ওয়াজ সাইন ইন গান্ধী উইৰিনৰ মাজত যেটো চুক্তি স্বাক্ষৰিত হৈছিল কেতিয়া হৈছিল 1930 1931 32 33 কি হ'ব কাৰেক্ট আনসাৰ কোনটো হ'ব তো গান্ধী ইউৰিন পেক্ট সাইন হৈছিল 1931ত কি হয় এটো সুমুকৈ কৈ দিছো এটো জানিব লগিয়া হয় ইয়াৰ ওপৰত কোৱেশ্চন সুধে পৰীক্ষাত 1930 চনত কি হৈছিল 1930ত কি হৈছিল আমাৰ নিমখ আন্দোলন সল সত্যাগ্ৰহ হৈছিল যেটো গান্ধীজিয়ে কৰিছিল ঠিক আছে সল সত্যাগ্ৰহ যেটো গান্ধীজিয়ে কৰিছিল তো এইটো নিমখ আন্দোলনটো কৰাৰ পিছত কি হৈছিল মহাত্মা গান্ধীক তেওঁলোকে এৰেষ্ট কৰিছিল ব্ৰিটিছ সকলে মহাত্মা গান্ধীক এৰেষ্ট কৰিছিল আৰু ইয়াৰ লগত জড়িত বহু কেইজন লিডাৰক এৰেষ্ট কৰিছিল আৰু সেইখিনি সময়তে কি হৈছিল আমাৰ ৰাউণ্ড টেবল কনফাৰেন্স নিশ্চয় শুনিছে ৰাউণ্ড টেবল কনফাৰেন্স লণ্ডনত অনুষ্ঠিত হৈছিল তো ৰাউণ্ড টেবল কনফাৰেন্স যেতিয়া লণ্ডনত অনুষ্ঠিত হৈছিল তাত গান্ধীজিক নিমন্ত্ৰণ দিছিল ব্ৰিটিছসকলে আৰু আমাৰ তেতিয়া ইণ্ডিয়াত ভাইসৰয় আছিল ইউৰিন ওকে এখিনি জানিব লগিয়া হয় সেইকাৰণে মই কৈ দিছো ইয়াৰ পৰা পৰীক্ষাত যিকোনো কোৱেশ্চন আহিব পাৰে ইউৰিন আছিল তো মহাত্মা গান্ধী প্ৰথমখন ৰাউণ্ড টেবল কনফাৰেন্সত অংশগ্ৰহণ নকৰিলে প্ৰথম ঘূৰণীয়া মেজমেলত তেখেতে অংশগ্ৰহণ নকৰাৰ কাৰণে তেখেতসকলে গান্ধীজিয়ে তাৰ বিনিময়ত কন্ডিশন দিছিল মোক এটা চুক্তি এটা মোক এনেকৈ কন্ডিশন এটা দিছিল এনেকুৱা আছে তো সেই কাৰণে তেখেতে কি কৰিছিল ইউৰিনে সেইখিনি আমাৰ ভাইসৰয় ইউৰিন আৰু গান্ধীৰ মাজত এটা চুক্তি স্বাক্ষৰিত হৈছিল যত মহাত্মা গান্ধীয়ে কৈছিল মই ৰাউণ্ড টেবল কনফাৰেন্সত অংশগ্ৰহণ কৰিম তাৰ বিনিময়ত নিমখটো আমাক প্ৰডিউস কৰিবলৈ দিব লাগিব ডোমেষ্টিক ওয়াইজ হলো নিমখ আমাক প্ৰডিউস কৰিবলৈ দিব লাগিব কাৰণ ব্ৰিটিছে নিমখৰ ওপৰত বহুত টেক্স লগাইছিল নিমখ কিনি খোৱা সম্ভৱ নাছিল এইখিনি সময়ত
ঠিক আছে, সেইটো তেওঁলোকে মানি লৈছিলে। লগতে যিখিনি লিডাৰ এৰেষ্ট কৰিছিলে নিমখ আন্দোলনৰ সময়ত গোটেইখিনি লিডাৰকে জেলৰ পৰা উলিয়াই দিব লাগিব। তো সেইখিনি ইউৰিনে মানি লৈছিলে আৰু সেই চুক্তিটোকে কোৱা হয় গান্ধী ইউৰিন পেক্ট বুলি, যিটো হৈছিলে 1931ত। ক্লিয়াৰ? নেক্সট, অন হুইচ ৰিভাৰ হীৰাকুণ্ড ডেম ইজ লোকেটেড? কোনটো নদীত আছে হীৰাকুণ্ড ডেমটো? আছে কোনটো নদীত? কি হ'ব শুদ্ধ উত্তৰ? এইটো হৈছে সবৰমতী, কৃষ্ণা, কাবেৰী, মহানদী। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মহানদী। ৰাজ্য সুধিলে কি হ'ব? উত্তৰাখণ্ড হ'ব হীৰাকুণ্ড ডেম। ঠিক আছে। নেক্সট কুৱেশ্যন আছে, ফাৰ্ষ্ট ফিমেল প্ৰাইম মিনিষ্টাৰ অফ দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত প্ৰথমগৰাকী মহিলা প্ৰাইম মিনিষ্টাৰ সুধিছে, প্ৰধানমন্ত্ৰী কোন হয়? ইন্দিৰা গান্ধী হয় নেকি? আমাৰ ইন্দিৰা গান্ধী নহয়। শ্ৰীমাবো বন্দৰ নাইকে? য়েছ। কৰ হয়? শ্ৰীলংকা। শ্ৰীলংকাৰ আছিল তেখেত প্ৰাইম মিনিষ্টাৰ আৰু ফাৰ্ষ্ট ফিমেল প্ৰাইম মিনিষ্টাৰ হৈছিলে তেখেতে। অ'কে, শ্বেখ হাছিনা বেনজিৰ ভুট্টো নহয়। শ্বেখ হাছিনা কৰ? বাংলাদেশ। বেনজিৰ ভুট্টো পাকিস্তান। নেক্সট কুৱেশ্যন নম্বৰ 9, কুম্ভলগড় ফৰ্ট ইজ লোকেটেড ইন? ক'ত আছে এইটো কুম্ভলগড় ফৰ্ট? তো ফৰ্ট বুলি ক'লে জেনেৰেলি ফৰ্টবিলাক ক'ত থাকে আমি জানো। ক'ত থাকে? ৰাজস্থানত থাকে। তো কুম্ভলগড় ফৰ্টটো ৰাজস্থানতেই আছে। অ'কে, ৰাইডাৰ কাপ ইজ এছ'চিয়েটেড উইথ? কিহৰ লগত জড়িত হয় এই কাপটো? ৰাইডাৰ কাপ, গল্ফ, ক্ৰিকেট, ফুটবল, ভলীবল। কি হ'ব? কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ গল্ফৰ লগত জড়িত হয় ৰাইডাৰ কাপ। ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে ইজ অবজাৰ্ভড অন? কেতিয়া পালন কৰা হয়? প্ৰেছ ফ্ৰীডম ডে। আৰু এইটো পালন কৰা ডেটটো হৈছে কিমান? ইয়াতে গোটেইকেইটা মে' মাহৰ ডেট দিয়া আছে, 3, 10, 16, 29। কি হ'ব? কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মে' 3rd। নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত আমাৰ PDF কেইটাতো পৰীক্ষালৈ যিহেতুকে একেবাৰে সময় নাই, যদি এইখিনি সময়ত আপোনালোকে PDF পঢ়িব বিচাৰে তেতিয়াহ'লে এইকেইটা PDF ল'ব পাৰে। গ্ৰেড 3ৰ কাৰণে বনোৱা হৈছে, ভেৰি ইম্পৰ্টেণ্ট। দুটা যদি PDF একেলগত লয় তেতিয়াহ'লে এটা PDF ফ্ৰী পাব। অধিক জানিবৰ বাবে হোৱাটছএপ নাম্বাৰ মই স্ক্ৰীণত দি দিছোঁ, 8402086470। এই নাম্বাৰটোত হোৱাটছএপ কৰিলে বাকী ডিটেইলছ আপোনালোকে পাব। অ'কে, নেক্সট কুৱেশ্যন, দ্য হেডকোৱাৰ্টাৰ অফ ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন ইজ লোকেটেড এট? WIPOৰ হেডকোৱাৰ্টাৰ ক'ত আছে? ছুইজাৰলেণ্ড, US, নেডাৰলেণ্ড, ফ্ৰেন্স। তো ক'ত আছে? ইয়াৰ হেডকোৱাৰ্টাৰ আছে জেনেভা, ছুইজাৰলেণ্ডত। এইটো প্ৰতিষ্ঠা হৈছিলে 1967ত। নেক্সট, ৱৰ্ল্ড আৰ্ট ডে ইজ অবজাৰ্ভড অন? ভেৰি ইউনিক কুৱেশ্যন হয়, হয়নে? তো এইটো পোৱা নাই হয়তো। ৱৰ্ল্ড আৰ্ট ডে কেতিয়া পালন কৰোঁ আমি? ইয়াত আছে 15 এপ্ৰিল, 20 মে', 25 জুন, 30 জুলাই। কি হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 15 এপ্ৰিল। জিম কৰবেট নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন? ক'ত আছে এইখন জিম কৰবেট নেশ্যনেল পাৰ্ক? বহুতে এইটো কুৱেশ্যনৰ এনচাৰ দুটা অপশ্যনত বহুতে কনফিউজ হয়। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ বুলিতো নহয় বুলি জানে। উত্তৰাখণ্ড আৰু গুজৰাট এই দুটাৰ মাজত বহুতৰ কনফিউজন আহে। বহুত মই এনেকুৱা ষ্টুডেণ্ট পাইছোঁ। তো এইখন জিম কৰবেট নেশ্যনেল পাৰ্ক হৈছে আমাৰ ভাৰতৰ অল্ডেষ্ট নেশ্যনেল পাৰ্ক। অ'কে, আৰু এইখন আছে ক'ত? উত্তৰাখণ্ডত। উত্তৰাখণ্ড, গুজৰাট নহয়। গুজৰাটত থকাখন হৈছে গিৰ নেশ্যনেল পাৰ্ক, গিৰ। গ্ৰেমি এৱাৰ্ড ইজ গিভেন ইন দ্য ফিল্ড অফ? কিহৰ ক্ষেত্ৰত দিয়া হয়? কোনটো ফিল্ডত? মিউজিক, লিটাৰেচাৰ, ছায়েন্স, মেডিচিন। তো গ্ৰেমি এৱাৰ্ডটো দিয়া হয় আমাৰ সংগীতৰ ক্ষেত্ৰত দিয়া হয়, মিউজিক। অ'কে, নেক্সট কুৱেশ্যন, হুৱেৰ ইজ বালি ফেষ্টিভেল চেলিব্ৰেট? ক'ত এইটো ফেষ্টিভেল চেলিব্ৰেট কৰা হয়? যিটোৰ নাম হৈছে বালি ফেষ্টিভেল। উৰিষ্যা, পুনে, ইণ্ডোনেছিয়া, থাইলেণ্ড। কি হ'ব? নামটো দেখি পেলাই অকণমান ফৰেন ফেষ্টিভেল নিচিনা লাগিছে, যদিও ইয়াৰে শুদ্ধ উত্তৰ হয় উৰিষ্যাত পালন কৰা হয় এইটো বালি ফেষ্টিভেল। অ'কে, ভেৰি ইম্পৰ্টেণ্ট এনেকুৱাবিলাক। হু ৱাজ দ্য ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া? কোন হয় আমাৰ স্বাধীন ভাৰতৰ প্ৰথম ডিফেন্স মিনিষ্টাৰ আছিলে? কোন হয়? বল্লভ ভাই পেটেল হয়? নো, তেখেত ফাৰ্ষ্ট হোম মিনিষ্টাৰ আছিলে। জৱাহৰলাল নেহৰুটো নহয়, এইটো থাকিল কোন? বলদেৱ সিং। কাৰেক্ট এনচাৰ হ'ব। নেক্সট, পিয়ংয়াং ইজ দ্য কেপিটেল অফ? অলৰেডি আমি ডিছকাছ কৰিছোঁ এনেকুৱা কুৱেশ্যনবিলাক। কৰ ৰাজধানী হয় পিয়ংয়াং? সাউথ কোৰিয়া নে নৰ্থ কোৰিয়া? পিয়ংয়াং হৈছে নৰ্থ কোৰিয়াৰ। সাউথ কোৰিয়াৰখন হৈছে ছিউল। অ'কে, নেক্সট, হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য নিউজ পেপাৰ কেশৰী? এই কেশৰী নামৰ নিউজ পেপাৰখনৰ প্ৰতিষ্ঠাপকগৰাকী কোন আছিলে? মহাত্মা গান্ধী, তিলক, SN বোস, লালা ৰাজপথ ৰায়। কি হ'ব? শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি বাল গংগাধৰ তিলক আছিলে।
I speak of South India. দক্ষিণ ভাৰতৰ সকলোতকৈ ওখ পিকটো কি হয় শৃংগটো তো ইয়াত আছে নীলগিৰি কোৰাইকানাল মহেন্দ্ৰগিৰি আনাইমুৰি কি হ'ব কাৰেক্ট এনসাৰ অপশন ডি হ'ব আনাইমুৰি ঠিক আছে নেক্সট ইন হুইচ ফিল্ড সুব্ৰমণিয়াম ভাৰতী এৱাৰ্ড ইজ ৰিলেটেড কিহৰ লগত জড়িত হয় এই এৱাৰ্ডটো যেটো এৱাৰ্ডটোৰ নাম হৈছে সুব্ৰমণিয়াম ভাৰতী এৱাৰ্ড আৰু এইটো জড়িত হয় কিহৰ লগত শুদ্ধ উত্তৰটো ইয়াতে হ'ব হিন্দী লিটাৰেচাৰ লগত জড়িত হয় সুব্ৰমণিয়াম ভাৰতী এৱাৰ্ড ভেৰি ইম্পৰ্টেণ্ট এনেকুৱাবিলাক মনত ৰাখি থবা তোমালোকে নেক্সট কুৱেশ্যন নম্বৰ 22 ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড IMFৰ হেডকোৱাৰ্টাৰ আছে ক'ত ৱাশ্বিংটন DC ভেনিলা জেনেভা নান অফ দ্য এবভ তো জেনেৰেলি বেছিভাগ হেডকোৱাৰ্টাৰ জেনেভাত আছে যদিও এইটো হেডকোৱাৰ্টাৰ ক'ত আছে ৱাশ্বিংটন DCত আছে ওকে নেক্সট হোৱাট ইজ দ্য কেপিটেল অফ লিবিয়াৰ কেপিটেল কি হয় ৰাজধানী ট্ৰিপলি কিউবা মপিটো নান অফ দ্য এবভ কাৰেক্ট এনসাৰ হ'ব অপশন এ ট্ৰিপলি লিবিয়াৰ যদি কাৰেন্সি উঠে লিবিয়ান dinar ওকে নেক্সট জৱাহৰ সাগৰ ডেম ইজ লোকেটেড অন হুইচ ৰিভাৰ কোনটো নদীৰ ওপৰত অৱস্থিত হয় জৱাহৰ সাগৰ ডেম চম্বল ৰাবি ইন্দাস সটলেজ তো এইটো আছে ক'ত ৰাজস্থানত আছে ৰাজস্থান হলে কোনটো নদী হ'ব চম্বল নদী ওকে নেক্সট ওয়ার্ল্ড ম্যালেরিয়া ডে কেতিয়া পালন কৰা হয় 21 এপ্ৰিল 7 ফেব্ৰুৱাৰী 10 মাৰ্চ 25 এপ্ৰিল কি হ'ব কাৰেক্ট এনসাৰ হ'ব 25th of এপ্ৰিলত পালন কৰাও আমি ওয়ার্ল্ড ম্যালেরিয়া ডে ওকে নেক্সট ফ্রম হোয়ার ডিড কুচিপুড়ি অরিজিনেট এই ডান্সটো কুচিপুড়ি আমাৰ কি হয় ক্লাসিক্যাল ডান্স হয় তো এই ক্লাসিক্যাল ডান্সটো অরিজিনেট কোনখন ষ্টেটৰ পৰা হৈছে হুইচ ষ্টেট অন্ধ্ৰপ্ৰদেশ তামিলনাডু কেৰালা কৰ্ণাটকা তো কুচিপুড়ি এখন গাঁৱৰ নাম হয় যিখন গাঁৱৰ পৰা এই ডান্সৰ নামটো অৰিজিনেট হৈছে আৰু এইটো হৈছে অন্ধ্ৰপ্ৰদেশৰ ওকে নেক্সট কেৰোচিন অইল ফ্লোটস অন ওয়াটাৰ বিকজ কেৰোচিন যেটো আছে আমাৰ কেৰোচিন তেলটো আমাৰ পানীত দিলে পানীত উপঙি থাকে কাৰণটো কি সুধিছে ইম্পৰ্টেণ্ট হয় অপচন কেইটা ভালদৰে চাবা ইটস ডেন্সিটি ইজ গ্ৰেটাৰ দেন ডেন্সিটি অফ ৱাটাৰ ইয়াৰ ঘনত্বটো কেৰোচিনৰ ঘনত্বটো পানীতকৈ বেছি বুলি কৈছে সেইকাৰণে উপঙি থাকে নেক্সটত কৈছে ইজ ডেন্সিটি ইজ লেছ দেন ডেন্সিটি অফ ৱাটাৰ ইয়াৰ ঘনত্বটো পানীতকৈ কম সেইকাৰণে পানীত উপঙি থাকে আচ্ছা ওকে আৰু 3 নম্বৰটো আছে ইটস ডেন্সিটি ইজ ইকুৱেল টু ডেন্সিটি অফ ৱাটাৰ পানীৰ লগত ঘনত্ব একে হয় যাৰ কাৰণে উপঙি থাকে তো লাষ্টটো নান অফ দ্য এবভ তো এইটো 3 নম্বৰটো হ'বই নোৱাৰে ইকুৱেল হ'ব নোৱাৰে ইকুৱেল হ'লে পানীত কেনেকৈ উপঙি থাকিব হয় বেছি হ'ব নাইবা কম হ'ব কোনটো হ'ব কাৰেক্ট এনসাৰ হ'ব অপশন বি ইটস ডেন্সিটি ইজ লেছ দেন দ্য ডেন্সিটি অফ ৱাটাৰ পানীৰ ঘনত্বতকৈ কেৰোচিন তেলৰ ঘনত্বটো কম আৰু সেইকাৰণে এইটো পানীত দিলেও পানীত উপঙি থাকে ক্লিয়াৰ ওকে নেক্সট ডেন্সিটি অফ ৱাটাৰ ইজ মেক্সিমাম এট আমাৰ পানীৰ ঘনত্বটো কেতিয়া সৰ্বাধিক হয় মেক্সিমাম সুধিছে 0 ডিগ্ৰী সেলসিয়াছ 0 ডিগ্ৰী কেলছিয়াম 0 ডিগ্ৰী 4 ডিগ্ৰী সেলসিয়াছ এণ্ড 100 ডিগ্ৰী সেলসিয়াছ তো কাৰেক্ট এনসাৰ হ'ব ইয়াতে কিমান আমাৰ পানীৰ ঘনত্বটো মেক্সিমাম হয় কি কেতিয়া 4 ডিগ্ৰী সেলসিয়াছত 4 ডিগ্ৰী সেলসিয়াছত আমাৰ পানীৰ ঘনত্ব সৰ্বাধিক হয় ওকে 100ত নহয় কেতিয়াও 100 নহয় 4 ডিগ্ৰী সেলসিয়াছ ক্লিয়াৰ ওকে তো আজি ভিডিওটোৰ কাৰণে কোৱেশ্চন আনসাৰ হয় এইখিনি কেনে পালা তোমালোকৰ ফিডবেকবিলাক আমাক কমেন্ট সেকশনত জনাই থাকিবা পৰীক্ষা পালেহি বৰ বেছি দিন নাই আৰু কিছুমান এনেকুৱা ষ্টুডেন্ট বুলিয়ে কৈছো বাৰু মই আছে যিসকলে ভিডিও দিয়াৰ পিছত কিছুমান এনেকুৱা বেয়া কমেন্ট কৰে নহয় কিনো কম আৰু তোমালোকৰ কাৰণে কষ্ট কৰিয়েই মই যিমানখিনি পাৰো গ্ৰেড 3 গ্ৰেড 4 ৰ কাৰণে যিমানখিনি পাৰো মই প্ৰভাইড কৰিবলৈ ট্ৰাই কৰিছো তোমালোকৰ হেল্প হোৱাকে ওকে তাৰ পিছত যদি ভাল কমেন্ট দিব নোৱাৰা তেতিয়া হলে নিদিবা এট লিষ্ট বেয়া কমেন্ট বা স্ল্যাং ওয়াৰ্ড ইউজ কৰি তেনেকুৱা কোনো কমেন্ট তোমালোকে নকৰিবা মই ভিডিও চাবলৈ ফোৰ্স নাই কৰা কাকো যিয়ে ভাল পাইছে চাইছে কোনোবাই
ইয়াৰ পৰা উপকৃত হৈছে সেইটোৱে মোৰ কাৰণে সেইটোৱে বহুত তো বেয়া কমেণ্ট কৰিবলৈ মই ইয়াত ইউটিউবটোত ভিডিঅ' দি থকা নাই অ'কে নেক্সট যদি কেনেবাকৈ তেনেকুৱা কমেণ্ট পাওঁ জাষ্ট মোৰ চেনেলৰ পৰা সেইজন ইউজাৰক ৰিমুভহে কৰিম এতিয়াই কৈ দিলোঁ এনিৱেজ জেনেৰেল ইংলিছৰ কুৱেশ্যন মই দি আছোঁ তোমালোকে চোৱা নাই যদি সেইখিনি চাবা আৰু ইংলিছৰ প্লে'লিষ্টটো বনাই থ'বলৈ বহুতেই ৰিকুৱেষ্ট কৰিছিলে তো প্লে'লিষ্ট অলৰেডি বনাই থোৱা হৈছে গ্ৰেড 4ৰ ইংলিছৰ প্লে'লিষ্ট বেলেগকৈ বনোৱা আছে গ্ৰেড 3ৰ ইংলিছৰ প্লে'লিষ্ট বেলেগকৈ বনোৱা আছে প্লে'লিষ্টত চাৰ্চ কৰিবা পাবা তোমালোকে অ'কে চ' থেংক ইউ ছ' মাছ ডেটছ অল ফৰ টুডে টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং চি ইউ চুন